हेलो दोस्तों, मेरा नाम है जेडी और आप देख रहे हैं जेडी का ज्ञान यूट्यूब चैनल। और आज मैं आपको बताऊंगा सीएम तिरुपले का कुछ नया अपडेट के बारे में। तो चलिए आज का वीडियो शुरू करते हैं। 20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি ৮,০০০ টকা এককালীনভাৱে আগবঢ়াম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। ১০ ফেব্ৰুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, যাৰ জৰিয়তে এই বছৰ গ্ৰেজুৱেট পাছ কৰা ষ্টুডেণ্টসকলক আমি সহায় কৰিম, এই আঁচনিখন আমি ১০ ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিম আৰু প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন সিদিনাখনে আমি যুৱক বন্ধু যুৱতী বন্ধুসকললৈকে মুকলি কৰিম। জীৱন অনুপ্ৰেৰণা ৰিচাৰ্চ স্কলাৰসকলক যি আমি এককালীন অনুদান আগবঢ়াম, সেই এককালীন অনুদানো আমি ১১ ফেব্ৰুৱাৰী তাৰিখে আমি আগবঢ়াম। আনহাতে আমাৰ আৰু এটা স্কিম আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী FPC সকলকো আমি এটা উদগনিমূলক অনুদান আগবঢ়োৱাৰ বাবে ঘোষণা কৰিছিলোঁ। এই আঁচনিটো আমি ১৫ ফেব্ৰুৱাৰীৰ আগতে আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বা FPC সকলক আমি নিমন্ত্ৰণ কৰি এই আঁচনিটো আমি সম্পূৰ্ণ কৰিম। অৰ্থাৎ এটা এটাকৈ আমি আমাৰ যিমানবিলাক আমি আঁচনি ঘোষণা কৰিছিলোঁ, এই গোটেইবিলাক আঁচনি আমি অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম। ২০ ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি ৮,০০০ টকা এককালীনভাৱে আগবঢ়াম। तो आपको वीडियो पसंद आता है तो आप यूट्यूब लाइक कर दो, चैनल को सब्सक्राइब कर दे। धन्यवाद।